হেল্ল' বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালেই আছে। তো আজি মই গৈ আছোঁ অসমৰ এখন বিখ্যাত নাৰ্চাৰী যিটো সোণাপুৰত আছে। তো এতিয়া মই ওলাম আৰু ওলাই নাৰ্চাৰীখন আপোনালোকক ভালকৈ মই দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া মই খোজকাঢ়ি গৈ আছোঁ, এতিয়া পামেই আৰু এই সন্মুখত দেখা গৈছে নাৰ্চাৰীখন। আপোনালোকক ভিউখন মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো এয়া নাৰ্চাৰীখন। তো এতিয়া অলপ ভিতৰলৈ সোমাই আছোঁ, ভিতৰৰ দৃশ্যখিনি দেখাম। তো ইয়াতে বহুতো ধৰণৰ পুলি পোৱা যায়। পিছফালে কাম কৰি আছে নাৰ্চাৰীটোৰ নাম সুইট নাৰ্চাৰী। তো এইফালে বহুতো মানুহে ফুলবোৰ কিনিব আহিছে। তো এতিয়া আমি সেইটো ছাইডত যাম। তো এতিয়া মই গৈ আছোঁ যে গছৰ এই পুলিবোৰ ক'ত ডাঙৰ দীঘল কৰে, ক'ত লগায় সেইটো দৃশ্য দেখাম। তো সেয়া পুলিবোৰ ইয়াতে একেলগে ৰখা হয়, ইয়াতে সাৰ পানী দি ডাঙৰ দীঘল কৰে আৰু তাৰপিছত সেয়া চকীৰ নিচিনা তাৰ ওপৰত সজাই থয় আৰু ইয়াৰ পৰা ডাঙৰ হ'লে গৈ লগায় আৰু তাৰ পৰা মানুহে কিনে। তো বাগিচাৰ মেনেজাৰজন সেয়া ইয়াতে বহি থাকে আৰু ইয়াতে ফুলবিলাক জমা দি পইচা পাতি দি লৈ যাব লাগে। তো এতিয়া বাহিৰৰ দৃশ্যখিনি দেখাম। তো গোটেইখিনি ঘূৰিলোঁ। তো ফাইনেলি আপোনালোকক গোটেইখিনি বস্তু দেখুওৱা হ'ল। এতিয়া যাম আৰু। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ। আজি বতৰটো বৰ ঠাণ্ডা। তো ফাইনেলি ভিডিঅ'টো আপোনালোকক মই দেখালোঁ। ভাল লাগিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।